১৭ তাৰিখে আমি ৰাতিপুৱা ওলালোঁ পিকনিকলৈ বুলি অৰুণাচল অভিমুখে। আমাৰ লগত আমি সকলো ওলালোঁ। আমাৰ গৈছিলোঁ মা, দেউতা, ভাইটিৰ ৱাইফ আৰু মই। আমি ইয়াৰ পৰা 9মান বজাত যাত্ৰা কৰিলোঁ অৰুণাচল অভিমুখে। 10 মান বজাত পালোঁগৈ বৰহাবজানৰ পৰা আমাৰ লগত উঠিল মোৰ ভতিজী চিমি আৰু তেওঁৰ স্বামী অভিজিত। আমি সকলো তেনেকৈ আগবাঢ়ি গৈ পালোঁগৈ ঢলীয়াশদিয়াৰ দলং। ঢলীয়াশদিয়া দলঙৰ ওপৰেদি পাৰ হৈ গৈ শদিয়া পাই শদিয়াৰ শান্তিপুৰ গেটত কিছু সময় ৰৈ গাড়ী অৰুণাচললৈ পাছ বনালোঁ। তাতে কমলা আৰু ৰুটি কিনি আমি সকলো আগবাঢ়িলোঁ। এনেকৈ আগবাঢ়ি অলপ দূৰ গৈ পোৱাৰ পাছতেই আমি পালোঁগৈ ৰয়িঙৰ পৰা আগবাঢ়ি আমি আৰু অলপ গৈ পালোঁগৈ চেলিলেক মায়'দিয়াৰ পৰা 50 কিলোমিটাৰ আঁতৰত। তাত অলপ দেৰি ৰৈ ফটো তুলি পুনৰ তাৰ পৰা ৰিটাৰ্ণ আহি আমি এখন ৰয়িঙৰে পোৱাৰ ঠিক আগে এখন দলঙৰ তলত ৰৈ আমি সকলোৱে তাতে দুপৰীয়াৰ খাদ্য গ্ৰহণ কৰিলোঁ। খাদ্য গ্ৰহণ কৰি এটাই আহি পুনৰ অৰুণাচল ITIত সোমাই ITIখন অলপ দৰ্শন কৰিলোঁ। ITIত মোৰ দেউতাৰ প্ৰথম কৰ্মজীৱন আৰম্ভ হৈছিল। তাতে দেউতাহঁত থকা কোৱাৰ্টাৰটোও চালোঁ, যিটো আজিৰ পৰা প্ৰায় 50 বছৰ আগৰ হ'ব। 1982ৰ সময়ৰ কোৱাৰ্টাৰ। তাতে মোৰ দেউতা আৰু বৰ্তাই বসবাস কৰিছিল। তাতো ৰৈ কিছু ফটো তুলিলোঁ। তাৰ পৰা ঘূৰি আহি আকৌ ৰয়িং পাৰ হৈ তিনিআলিৰে নামচাই হৈ পুনৰ ডিব্ৰুগড়ৰ অভিমুখে যাত্ৰা কৰিলোঁ। নামচাইৰ ভীষ্মক নগৰত ৰুক্মিণীৰ ঘৰটো চালোঁ। প্ৰবাদ আছে যে শ্ৰীকৃষ্ণই ৰুক্মিণীক তাৰ পৰাই হৰণ কৰিছিল আৰু তাতেই শ্ৰীকৃষ্ণ আৰু ৰুক্মবীৰৰ যুদ্ধ হৈছিল। এনেদৰে অলপ দূৰ যোৱাৰ পাছত আহি চৌখাম পাই চৌখামৰ 7 নামে এখন ৰিজৰ্টত পানীৰ ওপৰত চাহ কফি খালোঁ, যিখন ৰিজৰ্ট পানীৰ ওপৰত অৱস্থিত। তাত অলপ সময় অতিবাহিত কৰি পুনৰ ঘূৰি আহিলোঁ। ঘূৰি আহি